তামিলনাডুত ৰাজনৈতিক বিপ্লৱ। তামিলনাডুত মুখ্যমন্ত্ৰী ষ্টেলিনৰ বিপৰ্যয়। ডিএমকে আৰু AIDMKক চেৰ পেলাই 100ৰো অধিক আসনত অগ্ৰগতি বিজয়ৰ TVK দলৰ। কোন হ'ব তামিলনাডুৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? 84.69% অভিলেখ সংখ্যক ভোটদানৰ পাছত 234খন আসন বিশিষ্ট তামিলনাডুত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি পুৱাৰে পৰা তীব্ৰ গতিত অব্যাহত আছে। আৰু ভোটগণনাৰ প্ৰাৰম্ভিক ধাৰাই ৰাজ্যখনৰ ৰাজনীতিত এক ঐতিহাসিক পৰিৱৰ্তনৰ স্পষ্ট ইংগিত দিছে। দীৰ্ঘদিন ধৰি তামিলনাডুৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰি অহা DMK আৰু AIDMK এই দুই প্ৰতিষ্ঠিত শক্তিৰ মাজত সীমিত থকা ৰাজনৈতিক ক্ষেত্ৰখনত এইবাৰ এক নতুন সমীকৰণ গঢ় লৈ উঠা দেখা গৈছে। বৰ্তমান জানিব পৰা মতে তামিলনাডুত বিজয়ৰ TVK দলটোৱে 108টা সমষ্টিত বিজয় সাব্যস্ত কৰি আছে আৰু তাৰ বিপৰীতে 57খন আসনত আছে DMK। 69খন আসন পাবলৈ সক্ষম হৈছে AIDMK দলে। দক্ষিণ ভাৰতৰ অভিনেতা আৰু ৰাজনীতিবিদ বিজয়ৰ নেতৃত্বত গঠিত নতুন ৰাজনৈতিক দল তামিলাংগা ভেট্ৰি কাজাগম বা চমুকৈ TVK প্ৰাৰম্ভিক ধাৰাটোৱে 100ৰো অধিক আসনত আগবাঢ়ি থকা দেখা গৈছে, যিয়ে একক সংখ্যাগৰিষ্ঠতাৰ দিশে আগবঢ়াৰ সম্ভাৱনা অধিক শক্তিশালী কৰি তুলিছে আৰু ৰাজ্যখনৰ ৰাজনীতিত এক থাৰ্ড ফ'ৰ্চ নহয় বৰঞ্চ সম্ভাৱ্য যিয়ে একক সংখ্যাগৰিষ্ঠতাৰ দিশে আগবঢ়াৰ সম্ভাৱনা অধিক শক্তিশালী কৰি তুলিছে আৰু ৰাজ্যখনৰ ৰাজনীতিত এক থাৰ্ড ফ'ৰ্চ নহয় বৰঞ্চ সম্ভাৱ্য প্ৰাইমেৰী ফ'ৰ্চ হিচাপে TVK দলটোৱে আত্মপ্ৰকাশ কৰিছে। আনহাতে তামিলনাডুৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ নেতৃত্বাধীন DMKৰ বাবে এই ধাৰা এক গুৰুত্বপূৰ্ণ সতৰ্ক সংকেত হিচাপে পৰিগণিত হৈছে। কিছুমান গুৰুত্বপূৰ্ণ সমষ্টিত দলটোৱে প্ৰত্যাশিত ফলাফল লাভ কৰিবলৈ ব্যৰ্থ হৈছে বুলি জানিব পৰা গৈছে। একে সময়তে EK পালানিস্বামীৰ নেতৃত্বাধীন AIDMK দ্বিতীয় বৃহৎ শক্তি হিচাপে নিজৰ উপস্থিতি বৰ্তাই ৰাখিবলৈ সক্ষম হোৱা দেখা গৈছে, যাৰ ফলত ৰাজ্যখনত ত্ৰিকোণীয়া ৰাজনৈতিক প্ৰতিযোগিতা স্পষ্ট ৰূপত দৃশ্যমান হৈছে। উল্লেখ্য যে এই নিৰ্বাচনৰ এটা বিশেষ বৈশিষ্ট্য আছিল যে জনকল্যাণমূলক প্ৰতিশ্ৰুতিৰ ওপৰত অধিক গুৰুত্ব দিয়া। DMK দলটোৱে গৃহিণীসকলৰ বাবে আৰ্থিক সহায় আৰু উন্নয়নমূলক আঁচনিৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল। আনহাতে AIDMK মহিলা আৰু কৃষকসকলৰ বাবে বিভিন্ন সামাজিক সুৰক্ষা ব্যৱস্থা ঘোষণা কৰিছিল। কিন্তু এইবাৰৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা পালন কৰা দেখা গৈছে TVKৰ প্ৰতিশ্ৰুতিসমূহে। বিশেষকৈ ক্ষুদ্ৰ কৃষকসকলৰ ঋণ মাফ আৰু গ্ৰাম্যাঞ্চলৰ আৰ্থসামাজিক সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতিয়ে ভোটাৰসকলৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে বুলি প্ৰাৰম্ভিক বিশ্লেষণত প্ৰকাশ পাইছে। ইয়াৰ ফলত পৰম্পৰাগত দলসমূহৰ ভোট বেংকৰ একাংশই এইবাৰ নতুন বিকল্পৰ ফালে ঢাল খোৱা দেখা গৈছে। বৰ্তমানেও ৰাজ্যখনৰ সকলো গণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোট গণনা প্ৰক্ৰিয়া অব্যাহত আছে আৰু প্ৰতিটো পৰ্যায়ত নতুন তথ্য পোহৰলৈ আহি আছে। যদিও এইবোৰ কেৱল প্ৰাৰম্ভিক ধাৰা, তথাপি এটা কথা স্পষ্ট হৈ পৰিছে যে তামিলনাডুৰ ৰাজনীতিত এক গভীৰ পুনৰ্গঠন আৰম্ভ হৈছে। এতিয়া সকলোৰে দৃষ্টি কেন্দ্ৰিত হৈ আছে এই দিশে যে TVK দলে মেজিক ফিগাৰ অতিক্ৰম কৰি চৰকাৰ গঠন কৰিব পাৰিবনে নাই, নে শেষ মুহূৰ্তত পৰম্পৰাগত ৰাজনৈতিক শক্তিসমূহে উভতি আহি ৰাজনৈতিক সমীকৰণ পুনৰ সলনি কৰিব। তাৰ উত্তৰ আগন্তুক কেইঘণ্টাৰ ভিতৰতে সম্পূৰ্ণৰূপে স্পষ্ট হৈ পৰিব। নিউজ এক্স ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।